নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এক জৰুৰী খবৰ। আজিয়ে আপুনি সম্পন্ন কৰক KYC পৰীক্ষণ। অন্যথা নাপাব পাৰে বিনামূলীয়া চাউলৰ লগতে অন্যান্য সুবিধা। KYC পৰীক্ষণৰ বাবে আজি অৰ্থাৎ 25 জুন অন্তিম দিন আৰু 15 জুনৰ পৰা 25 জুনৰ ভিতৰত কৰিবলৈ দিয়া হৈছিল KYCৰ পৰীক্ষণ আৰু KYCৰ বাবে প্ৰশাসনৰ বিশেষ পৰীক্ষণৰ কাৰ্যসূচীৰ আজি অন্তিমটো দিন। সকলো সুলভ মূল্যৰ দোকান লৈ প্ৰশাসনে জনাইছে এই বিশেষ আহ্বান আৰু সুলভ মূল্যৰ দোকানত উপলব্ধ POS মেচিনত দিয়ক আপোনাৰ আঙুলিৰ ছাপ আৰু সকলো ৰেচনৰ দোকানীয়ে ল'ব লাগিব হিতাধিকাৰীৰ আঙুলিৰ ছাপ আৰু কোনো সুলভ মূল্যৰ দোকানীয়ে আঙুলিৰ ছাপ ল'বলৈ অস্বীকাৰ কৰিলে জনাওক আপুনি প্ৰশাসনক। লগতে আপোনাৰ কোনো অভিযোগ থাকিলে জনাওক fcsca.assam.gov.in ৱেবছাইটত আৰু আপোনাৰ প্ৰয়োজনীয় যিকোনো তথ্যৰ বাবে আপুনি চাওক fcsca.assam.gov.in এটা বিশেষ ৱেবছাইট। এই ৱেবছাইটত আপুনি চাব পাৰে আৰু খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰকৃত হিতাধিকাৰীৰ প্ৰমাণীকৰণৰ বাবে এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আজিৰ এটা গুৰুত্বপূৰ্ণ দিন, কিয়নো যদি আপুনি আজিৰ দিনটোত KYC সম্পূৰ্ণ নকৰে তেন্তে আপুনি লাভ নকৰিব ৰেচনৰ সামগ্ৰী। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। বিজেপিত এইবাৰ আকৌ মোক্ষম আঘাত। বিজু জনতা দলে এৰিছে বিজেপিৰ সংগ। লোকসভাৰ অধ্যক্ষ নিৰ্বাচনত বিৰোধীক সমৰ্থন দিব BJDয়ে আৰু আজি অনুষ্ঠিত হ'ব লোকসভাৰ অধ্যক্ষ নিৰ্বাচন। লোকসভা বিধানসভাত উৰিষ্যাত পৰাজয় বৰণ কৰাৰ পিছতেই BJDৰ এই ডাঙৰ সিদ্ধান্ত। আমি জনাইছোঁ খবৰটো যে প্ৰধানমন্ত্ৰী মোদীৰ দুটাকৈ কাৰ্যকালত সমৰ্থন দিছিল নবীন পাটনায়কৰ দল BJDয়ে আৰু উৰিষ্যাৰ সমস্যাক বিজেপিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ এতিয়া BJDৰ আৰু বিজেপিৰ এইবাৰ আকৌ মোক্ষম আঘাত দেখিবলৈ পোৱা গৈছে। বিজু জনতা দলে এৰিছে এইবাৰ বিজেপিৰ সংগ। লোকসভাৰ অধ্যক্ষ নিৰ্বাচনত বিৰোধী সমৰ্থন দিব BJDয়ে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। এটা ৱেডাৰ আপডেট। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৃষ্টিপাত। প্ৰচণ্ড গৰমৰ মাজতে আহিল মুছলধাৰ বৰষুণ। আজি ৰাজ্যৰ 14খন জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা, কামৰূপ গ্ৰাম্য, নলবাৰী, নগাঁও, কাৰ্বি আংলং, গোলাঘাট, কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, লখিমপুৰ, ধেমাজিত য়েলো এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু আগন্তুক 27 জুন পৰ্যন্ত ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ধাৰাসাৰ বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড গৰমৰ মাজতে আহিল এই মুছলধাৰ বৰষুণ। উচ্চতৰ মাধ্যমিক স্নাতকত নামভৰ্তি কৰিবলৈ বিচৰা শিক্ষাৰ্থীৰ বাবে আহি পৰিছে ভাল খবৰ। বিনামূলীয়া নামভৰ্তিক লৈ শিক্ষাৰ্থীলৈ বৃহৎ সকাহ। আয়ৰ প্ৰমাণপত্ৰ নাথাকিলেও নামভৰ্তি কৰিব পাৰিব শিক্ষাৰ্থী আৰু আয়ৰ প্ৰমাণপত্ৰৰ বিপৰীতে দাখিল কৰিব পাৰিব ৰেচন কাৰ্ডখন আৰু প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত এই সুবিধা লাভ কৰিব ৰাজ্যবাসীয়ে। মহাবিদ্যালয় কৰ্তৃপক্ষলৈ নিৰ্দেশ এইবাৰ অসম চৰকাৰৰ। উচ্চতৰ মাধ্যমিক স্নাতকত নামভৰ্তি কৰিবলৈ বিচৰা শিক্ষাৰ্থীৰ বাবে আহি পৰিছে ভাল খবৰ। আমি খবৰটো জনাইছোঁ আমাৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। বিনামূলীয়া নামভৰ্তিক লৈ শিক্ষাৰ্থীলৈ এইবাৰ বৃহৎ সকাহ আৰু আয়ৰ প্ৰমাণপত্ৰ নাথাকিলেও নামভৰ্তি কৰিব পাৰিব এতিয়া শিক্ষাৰ্থীয়ে আৰু এতিয়াৰ পৰা আয়ৰ প্ৰমাণপত্ৰৰ বিপৰীতে দাখিল কৰিব পাৰিব ৰেচন কাৰ্ডখন। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰ আৰু চৰকাৰী শৌচালয়। দেশত নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ লগতে আপুনি লাভ কৰিব চৰকাৰী শৌচালয়। ইতিমধ্যেই দেশত সম্পূৰ্ণ হৈছে 4 কোটি 21 লাখ PMAYৰ ঘৰ নিৰ্মাণ আৰু প্ৰথমখন কেবিনেটতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰক লৈ লগ হৈছে এই বৃহৎ সিদ্ধান্ত আৰু লগতে গাঁও আৰু চহৰৰ
দুখীয়া লোকক সামৰি ল'ব এই বিশেষ আঁচনিটোৱে আৰু তালিকাত নাম অহাৰ পিছতেই একাউণ্টত সোমাব টকা আৰু ঘৰ নিৰ্মাণ কৰিবলৈ একাউণ্টত টকা প্ৰেৰণ কৰিব এইবাৰ চৰকাৰে আৰু দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰৰ লগতে চৰকাৰী শৌচালয় আৰু দেশত নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ লগতে লাভ কৰিব চৰকাৰী শৌচালয়